কৃষ্ণ শ্রদ্ধার বাপ সমস্ত আই সমস্ত আমি প্রথমে সবার শ্ৰীচৰণত ক্ষমা দিছোঁ। আমি একেবাৰে কনিষ্ঠ নতুন আপোনাৰ খবৰ আশীৰ্বাদ বিচাৰিছোঁ। আজি শইকীয়া বাপজনৰ লগত আমি ঘূৰিব পাইছোঁ। আপোনাৰ খবৰ ওচৰত ক্ষমা দিছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ভগৱন্ত নিগদতি শুনামাও দেৱহূতি এই ধেনে যিটো মুক্তি ভৈলা দেহা কোনে দেখে আৰু কিবা আছে কিবা নাই কিবা এখনত বহিৰ এৰাম যেন মতে মতোৱাল কটিৰ বস্ত্ৰ কুশিটো আছে নাই একো নজানয় যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয় সমে দেহা কোনো নাশনুহিব এৰাম পাছে কৰ্ম নাশ ভৈৰে ভৌতিক শৰীৰ পৰে তেবে যোগী ব্ৰহ্মত মিলয় এৰাই সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জল প্ৰৱেশ হেৰাম এহি বুলি কৃপাময় মৌনে ৰহিল অন্ততয় দেখি দেৱী পুষন্ত দুনাই আবে বাপ ভক্তি যুগ বিস্তাৰিক হিউ মুখ যেন মতে বুজু অভিপ্ৰায় হেৰাম আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন তাকো কয়ো প্ৰপঞ্চী আমাত যাহা গজালিৰে লোকে সমস্ত পাপত হন্তে বীৰৱতী হৈবে কহায় খাত এৰাম জাত হতে হুয়া ভয় লোকে পুণ্য আচৰয় হেন কাল ঈশ্বৰৰ গতি কহিৰোগ বিভাগীয়া যদি বাপ আছে দায়া শুনি মই থাকো সম্প্ৰতি কৃষ্ণ আজন্মৰ সেৱাৰ স্থলী
প্ৰভু সমস্ত বৈকুণ্ঠ ধামত সমবেত আই মাতৃবৃন্দ, আমি সমস্তজনে অতিকে সৌভাগ্যৱান, কিয়নো কৃপালু গুৰুজনৰ বৈকুণ্ঠৰ আৰ্হিৰ মৰ্মে চাৰি মহাবস্তুৰ সংগম ক্ষেত্ৰ বৈকুণ্ঠ ধামত আমি আই বাপ যুৱক যুৱতী সমস্তজনেই এই বৈকুণ্ঠৰ একান্ত আপোনাসৱ মহামহন্ত পাৰিষদৰ পদধূলা লোৱাৰ সুবিধাকণ পালোঁ। আৰু এই মহান সুবিধাভাগৰ যি ব্যৱস্থা আপোনাৰ কৰি দিলে, চিলাপথাৰ বাম বালিজান গাঁওবাসী অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ বালিজান খেল সত্ৰ যিজনা বিমান বৰাপাক এৰাৰ কৃপাত আমি সমস্তজনেই প্ৰত্যেক বছৰে এনেধৰণৰ কিবা নহয় কিবা বৈকুণ্ঠৰ অমৃত পান কৰাৰ সুযোগ তেৰাই ব্যৱস্থাপনা কৰি আহিছে। অশেষ কষ্ট কৰে। শদিয়াৰ পৰা ধুবুৰীলৈকে চহৰে নগৰে গাঁৱে ভূঞে মহাপুৰুষীয়া সত্ৰ সমাজৰ সাংগঠনিক ভেটিটো মজবুত কেনেকৈ কৰিব পাৰি তেৰাই অহোপুৰুষাৰ্থ কৰি আহিছে। ক'ৰবাত যদি কেনেবাকৈ কিবা ত্ৰুটি বিচ্যুতি কিবা হৰিষাত বিঘাত হ'ল, সৎসাহস বুকুত আছে, তারা স্পষ্টভাৱে প্ৰতিবাদ কৰি গৈছে আৰু এইটো দৰকাৰো আছে। এনেহেন মহান ব্যৱস্থাৰে আমাক বৈকুণ্ঠৰ ভাগ দিয়া যিজন পৰিচালক বৰা বাপুলৈ আমি এই সুযোগতে কৃতজ্ঞতা আৰু সেৱা নিবেদিছোঁ। আৰু আমি আজি কিছুদিনৰ পূৰ্বেই শুনিবলৈ পাইছিলোঁ বৰা বাপুৰ শ্ৰীমুখে এই গাঁৱৰে এটি পৰিয়ালেও বৈকুণ্ঠৰ পাৰিষদ আপোনাসৱক এভাগী সেৱা ধৰাৰ কামনা আছিল। এই সুযোগতে সেই ভক্তপ্ৰাণ পৰিয়ালটিও আপোনাসৱৰ আতিথ্য আগবঢ়াইছে। আমিও তাৰা সমস্ত ভগৱন্তৰ চৰণত সেৱা নিবেদিছোঁ, যাতে পৰিয়ালটোৰ গৃহ মধ্যে নাম মংগলে সুমংগল প্ৰকাশ হওক। যাই নহওক প্ৰভু সমস্ত, আমি যে প্ৰত্যেকজনে মহান সৌভাগ্যৰ অংশীদাৰ। ও ৰাম ভাগৱত ভগৱন্ত ভগত ভগতী চাৰি বস্তু জানা চৈতন্য মূৰ্তি। মন কৰকচোন, ভাগৱত নম্বৰ 1, 2 নম্বৰত ভগৱান কৃষ্ণ শ্ৰীৰামচন্দ্ৰ, আৰু 3 নম্বৰত আপোনাসৱ ভকত
4 নম্বৰত আপনা সমতে নিহিত হৈ থকা ভকতি। এই 4 ভাগ বস্তু হেনো চৈতন্য মূৰ্তি বুলি কৈছে। আৰে ভাগৱত চৈতন্য মূৰ্তি, ভাগৱতৰ ৰূপ আমি দেখা পাইছোঁ, ভগৱন্তৰ ৰূপো দেখা পোৱা হৈছে। যদিও বা কলিযুগে তজুমূৰ্তি নাহিকে প্ৰকাশ, সত্যতেতা দ্বাপৰলৈকে ভগৱন্ত মূৰ্তমান হৈ আছিলে, ৰূপৱান হৈ আছিলে। আৰু এতিয়া কলিযুগৰো ৰূপৱান, কিয়নো ভগৱন্ত বস্তুৱে কৈছে কি বুলি, তিৰোধায় প্ৰবিষ্টুহম শ্ৰীমদ্ভাগৱতাৰে নমঃ তেনয়ো বাংময় মূৰ্তি প্ৰত্যক্ষা বৰ্ততে হৰি শ্ৰৱণাৎ জীবনাৎ পাঠাৎ শ্ৰৱণাৎ জীবনাৎ পাঠাৎ দৰ্শনাৎ পাপনাশিনীং দৰ্শনাৎ পাপনাশিনীং। ভগৱন্ত শ্ৰী মহামহন্ত উদ্ধৱৰ আগত ক'লে, সখা মই বৈকুণ্ঠলৈ যাম, কিন্তু গৈও মই ইয়াত থাকিম। সখা কেনেকৈ? তুমি বৈকুণ্ঠলৈ গুচি যাবা, আকৌ কৈছা যে মই ইয়াত থাকিম। মই একো বুজা নাই, কেনেকৈ থাকিবা? ক'ত থাকিবা? মই থকাৰ এভাগ মই এড্ৰেছটো কওঁ শুনা। মই ক'ত থাকিম? শ্ৰীমদ ভাগৱত আৰ্ণৱম। মই শ্ৰীমদ ভাগৱত সমুদ্ৰত মই থাকিম। তাত এটা মোৰ ৰূপ হ'ব, তাত এটা মোৰ মূৰ্তি হ'ব। কি ৰূপ? বাক যোগ মই সমান বাংময়। অৰ্থাৎ মোৰ ৰূপটো হ'ব বাণীময়, শব্দময়, বাক্য। এই শব্দময়ী ভাগৱত গ্ৰন্থ, ভাগৱত সমুদ্ৰত শংকা নকৰিবা, হৰিয়ে প্ৰত্যক্ষভাৱে থাকিব। সেইকাৰণে এইভাগ গ্ৰন্থ কোনোবাই যদি শ্ৰৱণ কৰিলে, কোনোবাই যদি পাঠ কৰিলে, কোনোবাই যদি সেৱা ধৰিলে, কোনোবাই পাঠ কৰিবলৈও সময় নাই, শ্ৰৱণ কৰিবলৈও সময় নাই, সেৱা ধৰিবলৈও সময় নাই, নিলগৰ পৰা দৰ্শন মাত্ৰ কৰিবলৈ সেৱা দি নমস্কাৰ দি জনাই গ'ল, তৎসত্বেও পাপনাশিনী। গতিকে এইভাগ গ্ৰন্থ মানে ভগৱন্তৰ ৰূপ। ওৰাম ভাগৱত ভগৱন্ত ভকত ভকতি, এই 4 বস্তু জানা চৈতন্য মূৰ্তি। 4 মধ্যত শ্ৰেষ্ঠ জানিবা ভকত, যাক ৰক্ষা কৰি হৰি ফুৰয় পাছত, যাক ৰক্ষা কৰি হৰি ফুৰয় পাছত। ভাগৱত, ভগৱন্ত, ভকত, ভক্তি, এই 4 ভাগ বস্তুৰ ভিতৰত হেনো আটাইতকৈ শ্ৰেষ্ঠ বুলি কৈছে আপোনাসৱ ভকত। 4 মধ্যত শ্ৰেষ্ঠ জানিব ভকত, যাক ৰক্ষা কৰি হৰি ফুৰয় পাছত। ভকতক কিয় এই 4 বস্তুৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়? ভাগৱত তত্ত্ব,
প্ৰকাশ পাইছে ভকতৰ জৰিয়তে, আপোনাসৱৰ জৰিয়তে। ভগৱন্ত বস্তু আপোনাসৱতেই বিৰাজমান। ভকত তত্ত্ব ভকততে আৰু ভকতিও ভগৱন্তৰ ভকততে। জাতহন্তে ভৈৰ নামৰ খ্যাতি, অৰ্থাৎ ভকতৰ জৰিয়তে আপোনাসৱৰ জৰিয়তেহে ভগৱন্ত বস্তুৰ নাম প্ৰচাৰ প্ৰসাৰ হ'ব পাৰিছে। সেইকাৰণে ভগৱন্ত বস্তুৱে যিহেতু সৰ্বতো প্ৰকাৰে ভকতে কোনো কাৰণত কেতিয়াও সুখেই হওক বা দুখেই হওক, জয়েই হওক বা পৰাজয় হওক, উত্থানেই হওক বা পতনেই হওক, কোনো ক্ষণতে কোনো কাৰণত কেতিয়াও ভগৱন্তৰ বাহিৰে আন কাৰো কথা মনলৈ নানে। অনন্যা চিন্তয়ন্তু মাম ইয়ে জনঃ পৈৰুপাসতে তেষাং নিত্যভিভোক্তানাং যোগক্ষেমমহাম্যহम्। অনন্যা চিন্তয়ন্তু মাম ইয়ে জনঃ পৈৰুপাসতে তেষাং নিত্যভিভোক্তানাং যোগক্ষেমমহাম্যহम्। অনন্য চিন্তয়ন, অনন্য মানে ন যুগ অন্য সমান অনন্য, অৰ্থাৎ যিদিনাৰ পৰা ভগৱন্তৰ চৰণত ভকতে আশ্ৰয় ল'লে সেইদিন ধৰি কোনো কাৰণত কেতিয়াও আনৰ ওচৰলৈ মন নেমেলা। কেৱল খাওঁতে শুওঁতে উঠোঁতে বহোঁতে সৰ্বতোক্ষণতে যাওঁতে বাপজনা কৰিবলৈ যাবলৈ ওলাইছে, প্ৰভু সেৱা ভাগ ধৰক। নিত্য কৰ্মত সেৱা ধৰা হৈছে গুৰুগৃহত। আপুনি যাত্ৰা কৰি ওলাইছে, আৰে কোনে জানে মই মোৰ ৰাস্তাটো পাৰ হোৱাৰ পিছত মোৰ এই সংসাৰ সমুদ্ৰত মায়াৰ বতাহত নাচি ফুৰাই দেহৰূপী নৌকাখন কোনো মুহূৰ্তত ডুবি যাব, ইয়াৰতো কোনো গেৰাণ্টি নাই। সেইকাৰণে প্ৰত্যেকটো মুহূৰ্ততে ভগৱন্তত অৰ্পণা কৰিবলৈ হওক। ল'ৰাজন স্কুল ওলাইছে, ছোৱালীগৰাকী কলেজত গৈছে, ইউনিভাৰ্চিটি গৈছে, য'ত যাই যাওক, এটা কাম কৰক, প্ৰভু ভগৱন্তক এবাৰ স্মৰণ কৰি লওক, এবাৰ অৰ্পণা কৰি লওক। আপুনি কৃষি কাম কৰিছে, ভগৱন্তক অৰ্পণা কৰি লওক। আইগৰাকী সিদ্ধ বনাইছে, ভগৱন্তক স্মৰণ কৰি ভগৱন্তক অৰ্পণা কৰি লওক। এই যে সৰ্বতোক্ষণতে ভগৱন্তক স্মৰণ কৰি আমি কৰ্ম কৰিলে কি হ'ব? ও ৰাম জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ যোগাদি হৰি নাম জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল। আমি জীৱনৰ সৰ্বতোক্ষণতে ভগৱন্তৰ গুণ যশ, ভগৱন্তৰ কথা শুৱৰি থাকিলে আমি কেইটামান বিশেষ কাম, কেইভাগমান বিশেষ অনুষ্ঠান নপৰাকেই সেইবিলাক অনুষ্ঠানৰ পুণ্যবিলাক ফলবিলাক আপুনি লগ লৈ যায়। জাগ যোগাদিও হৰিনাম মহাফল, যাগ যজ্ঞ কৰি পাব লগা ফল, দান দক্ষিণা কৰি পাব লগা ফল, শ্ৰাদ্ধ পিণ্ড কৰি পাব লগা ফল, দেৱ দেৱী উপাসনা কৰি পাব লগা ফল ভগৱন্তৰ নাম স্মৰণ কীৰ্তনতে, শ্ৰৱণ কীৰ্তনতে লব্ধা হৈ যায়।
সেইকাৰণে এনেহেন নাম বস্তু ভকতি ৰত্নৰ বিষয়ে মাতৃ দেৱহূতিয়ে আৰম্ভ কৰিছে 3টা বিশেষ কথা অৱগত কৰিছে প্ৰশ্নৰ আধাৰত। বোপা কপিল, মোক ভক্তি যুগৰ বিষয়ে অলপ ভালকৈ মোক বুজাই, সৰল সহজকৈ মোক বুজাই ক'বলৈ হওকচোন বিশেষ ধৰণে। ভক্তি মানেনো কি? নম্বৰ 1। 2 নম্বৰত কৈছে জীৱৰ বিলাই, জীৱই যে বাৰে বাৰে জন্ম হৈছে মৃত্যু হৈছে, জন্ম হৈছে মৃত্যু হৈছে, জীৱৰ কি কল্যাণ নহ'ব নেকি? 3 নম্বৰত মোৰ তাত আৰু এটা কথা ক'বলৈ হওক, কাল মানে কি? কালৰ গতি, এই গোটেই কথাবোৰ, কালৰ প্ৰভাৱ কি, জীৱৰ যান্ত্ৰণা বিষয়ক, জন্ম মৃত্যু আৰু ভকতিৰ বিষয়ক সদ্যহতে মোক এই 3টা প্ৰশ্ন কৃপা কৰিবলৈ। মাতৃ দেৱহূতিৰ আগত কপিল ভগৱন্তই ভক্তি যোগৰ বিষয়ে আৰম্ভ কৰিছে। আমি একাধাৰে যদি কপিল ভগৱন্তৰ শ্ৰীমুখে ভক্তি বিষয়ক কথাসমূহ শ্ৰৱণ কৰিব পাৰোঁ, শুদ্ধভাৱে যদি আমি গ্ৰহণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ ডাঙৰ এটা কাম হৈ যাব। কি কাম হ'ব? ইয়ম লব্ধ্বা চা পৰম লাভম মন্যতে নাধিগম তত্ততঃ यस्मिन् स्थितो न दुःखेन गुरुनापि विशाल्यते, गुरुनापि विशाल्यते। विशाल्यते মানে বিচলিত হোৱা। যদি আপুনি গুৰুতৰ কিবা সমস্যাটো পৰি যায়, কিবা সংকটত পৰি যায়, কিবা আপোনাৰ সন্মুখত ভীতি প্ৰদৰ্শন হৈ যায়, তবু আপোনাক এইবিলাকে বিচলিত কৰিব নোৱাৰে। কেলে নোৱাৰে? আপুনি মই কপিল দেৱহূতিৰ শ্ৰীমুখে বেগত হোৱা ভক্তি যুগৰ বিষয়ে, জীৱৰ যান্ত্ৰণা বিষয়ক, কালৰ প্ৰভাৱ বিষয়ক কথাবোৰ যদি আমাৰ এবাৰৰ কাৰণে হৃদয়ংগম হৈ যায়, ইয়ম লব্ধ্বা হৈ যায়, চা অপৰম লাভম, বাকী লাভবোৰ আৰু আমাৰ মনত লাভ যেন নলগা হৈ যাব। কিয়নো এবাৰ আমি মাতৃ দেৱহূতি আৰু কপিল ভগৱন্তৰ শ্ৰীমুখে আলাপ হোৱা অমৃত তত্ত্ব আমাৰ লব্ধা যদি হৈ যায়, অন্য লাভৰ কাৰণে আমাৰ মন নোযোৱা হ'ব। ইমানলৈকে ফুলৰি চন্দৰ আধাৰত প্ৰশ্নৰ আকাৰৰ কথাসমূহ প্ৰকাশ হ'ল। ইয়াৰ পিছত আমি কপিল ভগৱন্তৰ শ্ৰীমুখে বেগত হোৱা ভক্তি যুগ বিষয়ক, জীৱৰ যান্ত্ৰণা বিষয়ক, কালৰ প্ৰভাৱ বিষয়ক কথাখিনি আগবঢ়া হ'ব। কৃষ্ণ জীৱ জগতৰ সম্ভাৱ পৰিদায়া উদয় ভৈলা তুমি যুগ পন্থ প্ৰকাশ ভাস্কৰ। হে ৰাম এতেকে জানিলো মই ইবাৰ সমস্তে লোক উদ্ধাৰ কৰিবা কিবা হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য হেন প্ৰভু ভৈলা হাত হেৰাম ভদ্ৰয় বুলন্ত এই মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ। 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ, 9 নম্বৰ, 10 নম্বৰ, 11 নম্বৰ, 12 নম্বৰ, 13 নম্বৰ, 14 নম্বৰ, 15 নম্বৰ, 16 নম্বৰ, 17 নম্বৰ, 18 নম্বৰ, 19 নম্বৰ, 20 নম্বৰ, 21 নম্বৰ, 22 নম্বৰ, 23 নম্বৰ, 24 নম্বৰ, 25 নম্বৰ, 26 নম্বৰ, 27 নম্বৰ, 28 নম্বৰ, 29 নম্বৰ, 30 নম্বৰ, 31 নম্বৰ, 32 নম্বৰ, 33 নম্বৰ, 34 নম্বৰ, 35 নম্বৰ, 36 নম্বৰ, 37 নম্বৰ, 38 নম্বৰ, 39 নম্বৰ, 40 নম্বৰ, 41 নম্বৰ, 42 নম্বৰ, 43 নম্বৰ, 44 নম্বৰ, 45 নম্বৰ, 46 নম্বৰ, 47 নম্বৰ, 48 নম্বৰ, 49 নম্বৰ, 50 নম্বৰ, 51 নম্বৰ, 52 নম্বৰ, 53 নম্বৰ, 54 নম্বৰ, 55 নম্বৰ, 56 নম্বৰ, 57 নম্বৰ, 58 নম্বৰ, 59 নম্বৰ, 60 নম্বৰ, 61 নম্বৰ, 62 নম্বৰ, 63 নম্বৰ, 64 নম্বৰ, 65 নম্বৰ, 66 নম্বৰ, 67 নম্বৰ, 68 নম্বৰ, 69 নম্বৰ, 70 নম্বৰ, 71 নম্বৰ, 72 নম্বৰ, 73 নম্বৰ, 74 নম্বৰ, 75 নম্বৰ, 76 নম্বৰ, 77 নম্বৰ, 78 নম্বৰ,
কৃপায়ে পীড়িত হুয়া মাটির অন্তর প্রশংসিয়া কুকলক চিন্তিয়ালো কৰ ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী মনুৰ নন্দিনী মোৰ ভালত যোগ হৈল মতি সংসাৰত হৃদয় আতি তুষ্ট হৈলো দেখি তজু ভাৱ এৰাম শুনিও ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহ ভক্তি কোনো বহুবিধ নয় কিন্তু পুৰুষৰ ফল সংকল্প অনুসাৰে ভক্তি নানামতে ভেদ হয় পৰম মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বা মৎসৰয়াতি ক্ষয় এহি মতে ভক্তিমুত কৰিলে তামসয় ক্ৰোধ ভেদ তিনিতে আশ্ৰয় এই মতে ভক্তিমত কৰিলে তামস হয় ক্ৰোধ ভেদ তিনিতে আশ্ৰয় তামস হা প্ৰভু সমস্ত ইয়াৰ আগৰ দুলৰি জোকা তিনিভাগ প্ৰশ্ন যেহেতু মাতৃ দেৱহূতিয়ে কপিল ভগৱন্তক অৱগত কৰিলে আৰু মাতৃ দেৱহূতিয়ে এই কথাসমূহ প্ৰকাশ কৰি গৈছে হৰি হৰি মোৰ যে কি মহান সৌভাগ্য মই বুজিলোঁ তুমি মানে যোগ মানিকৰ পেৰা মুকলি কৰিবৰ কাৰণে তুমি অৱতাৰ ধাৰণ কৰিলা এইবুলি আৰু জীৱ সমস্তৰ দুৰ্গতি নিশ্চয় দূৰ হ'ব জীৱই বাৰ বাৰ জন্ম আৰু মৃত্যু যি সংসাৰ বন্ধন এই বন্ধনৰ পৰা কলিযুগৰ অলপমতি অলপায়ু মানুহক সংসাৰ তৰাবৰ কাৰণে জীৱক সংসাৰ তৰাবৰ কাৰণে তুমি নিশ্চয় যুগমানিকৰ পেৰা খুলিবা আৰু এই যুগমানিকৰ পেৰাৰ মহামহিমা ইমান মহান যেনেকৈ সূৰ্য উদয় হ'লে ৰাতিৰ আন্ধাৰ চকুৰ পলকতে নাইকিয়া হ'বলৈ ধৰে ঠিক তেনেকে তোমাৰ যুগমানিকৰ পেৰাৰ জৰিয়তে মানৱ সমাজৰ মানুহৰ মনৰ পৰা অজ্ঞান আন্ধাৰো সহজেই দূৰ হ'ব মানুহ সকলো জ্ঞানৱান হৈ যাব আৰু এই যুগমানিকৰ পেৰা যি ভক্তি জ্ঞান জ্ঞানে নতুদত অজ্ঞানম এসাম নাসিতমাত্মনঃ তেসাম আদিত্যবজ্ঞানম প্রকাশয়তি তৎপরম জ্ঞানেন হে মাতৃ মোৰ এই যুগযুক্ত কথাসমূহ যি ভক্তি জ্ঞান প্ৰদীপ ভক্তিৰ প্ৰদীপ এই ভক্তি প্ৰদীপ উদিত হোৱাৰ লগে লগে ভক্তি বন্তি জ্বলাৰ লগে লগে জ্ঞানে ন তো তাত অজ্ঞানম লগালগ এনেকুৱা অজ্ঞানতাবিলাক মানুহৰ মনৰ পৰা এচাম নাচিতমাত্মনঃ এনেধৰণে মানুহৰ মনত থকা অজ্ঞানতাবিলাকক দূৰ কৰিবলৈ ধৰিব এচাম তেনেকৈ আদিত্য জ্ঞান যেনেকৈ সূৰ্যোদয় হোৱাৰ লগে লগে ৰাতি অন্ধকাৰ দূৰ হয় ঠিক তেনেকৈ এই যুগমানিকৰ পেৰাৰ প্ৰভাৱত
মই বুলি নিশ্চয় জানিলোঁ মানুহৰ অজ্ঞানতাবিলাকো নিশ্চয় দূৰ হ'ব বুলি বৰ সন্তোষ মনেৰে মাতৃ দেৱহূতিয়ে কপিল ভগৱন্তক সেৱা কৰিলে। লাহেকৈ কপিল ভগৱন্ত বস্তুৱে হে মাও মনুৰ নন্দিনী মোৰ মাও, হে মনুৰ জীয়াৰী যিগৰাকী মোৰ মাতা, ধন্য ধন্য মাও, ভালত অযোগ হৈলেও এই ভাও। তোমাৰ এনেকুৱা ভাৱনা যে হ'ল মই বুজিলোঁ তোমাৰ মহামুক্তি সাধন হ'ব এইবুলি, তোমাৰ পৰম গতি হৈ যাব। আই তুমি যে জানিব বিচাৰিছা ভকতিৰ বিষয়ে, ভক্তি বেলেগ বেলেগ নহয়, ভক্তি মাথোন এভাগেই, কিন্তু মানুহৰ মনৰ সংকল্প অনুসাৰে ভক্তি নানামতে ভেদ হৈ যায়। এজনে মানুহে যদি পৰহিংসাৰ উদ্দেশ্যে কাৰোবাক মাৰিবৰ অভিপ্ৰায়ে ভগৱন্তৰ আসনৰ সন্মুখত ধূপ ধূনা গুৱা বন্তি আগবঢ়াই, প্ৰভু মোক আৰু এইবুলি উদ্ধাৰ কৰা আৰু মোৰ মনোবাঞ্ছা পূৰ্ণ কৰা, এইবুলি যদি ভক্তি কৰিলে, ভগৱন্তক সেৱা ধৰিলে, আই সেই ভাগৰ নাম তামস ভক্তি। এই তামস ভক্তিৰো তিনিটা ভাগ আছে, উত্তম তামস, মধ্যম তামস, নিম্ন মানদণ্ডৰ তামস। ইয়াতো এই তিনিটা ভাগতো সত, উত্তমতম, মধ্যমতম, নিম্ন মানদণ্ডৰ তমতো সত, ৰজ, তম তিনিটা গুণ লগ্ন হৈছে। এনেধৰণে বিভাগিত হৈ যাওঁতে যাওঁতে পুৰুষৰ মনৰ সংকল্প আৰু কামনা অনুসৰি কেৱল তামস ভক্তিতে 9 ভাগ ভক্তি প্ৰকাশিত হৈছে। ভকতি 9 প্ৰকাৰ যে, এই নৱধা ভক্তিও প্ৰত্যেক ভাগতে পুৰুষৰ সংকল্প অনুসাৰে তিনি গুণত বিভাগিত হৈ যাওঁতে যাওঁতে 9 ভাগ শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, পদক্ষেপন, দাস্য, সুখিত, আত্মনিবেদন, এই 9 ভাগতে 9 প্ৰকাৰে বিভাগিত হোৱাৰ কাৰণে 9 গুণ 81 বিধ ভক্তি পৰ্যন্ত আই বৰ্ধিত হ'ল। পিছে 81 বিধ ভক্তিয়ে হে মাতা সগুণ ভক্তি, সকামী ভক্তি, এনেকুৱা কামনাযুক্ত ভক্তি আই মানুহে সপোনতো ভাবিব নাপায়, আৰু মোৰ যেন সপোনতো নহওক। ভক্তি মাথোন পূৰ্বতে কোৱা হৈছিল, আই মাথোন এবিধি, ভগৱন্তৰ গুঞ্জক শ্ৰৱণ কীৰ্তন। অৰ্জুনৰ আগতো ভগৱান কৃষ্ণই এই কথাটো খাটাংকে ক'লে, ওৰা মোৰ জন্ম কৰ্ম মোৰ কথা শ্ৰৱণ কীৰ্তন বিনে আন নাহিকে ভগতি সখী বিৰহ কৰা জ্ঞান ওৰাম সত্য বিদু নৱবিধ ভক্তি মাধৱৰ শ্ৰৱণ কীৰ্তনয়াত মহাশ্ৰেষ্ঠ সখা অৰ্জুন, যদিও বা মোৰ
শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন পদসেৱন দাস্য প্ৰকৃত আত্মনিবেদন 9 প্ৰকাৰ ভক্তি যদ্যপিতো নৱবিধ ভক্তি মাধৱৰ এই 9 প্ৰকাৰ ভক্তিৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ভক্তি হ'ল শ্ৰৱণ কীৰ্তন। এটা কথা আমি মনত ৰাখিব লাগিব, কেতিয়াও গুৰুজনাৰ কলমত কীৰ্তন শ্ৰৱণ কৰি দিয়া নাই, সদা সৰ্বদাই শ্ৰৱণক আগ কৰিছে, শ্ৰৱণ কীৰ্তন। ইয়াৰ এটা ৰহস্য আছে। যাই নহওক কপিল ভগৱন্তই মাতৃদেৱহূতিক নিমিত্ত কৰি আমাক পৰৱৰ্তী বিশ্লেষণসমূহ তাৰ শ্ৰীমুখে আমি নিশ্চয় গ্ৰহণ কৰিব পাৰিম। কৃষ্ণ বাবুজনৰ কৃপা কৰক। এরা বিষয়ত কৰি আশা যহবা ঐশ্বৰ্য চালে প্ৰতিমাত মোহক পূজয় তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ তজু আগে কহিলো হেৰাম পাপ মূৰ হৌকনাশ ভগৱন্ত হৌক প্ৰীতি নুহি অৱশ্যকে বিধি মানি ই তিনি প্ৰকাৰে ভক্তি কৰিলে সাত্বিক বুলি নিচে মই কহিলো সাত্বিক ভক্তি। হ্যাঁ প্ৰভু কিনো জনাম আৰু প্ৰভু, আপুনিতো জানিয়ে আছে। প্ৰভু আৰু মোক অকণমান কৃপা কৰিবা। মোৰ দেখিছাই আৰু আৰ্থিক অৱস্থা কিমান বেয়া প্ৰভু, তুমি কৃপা কৰিলেনো কি চব হৈ যাব নহয়। এই বুলি ধন জন ঐশ্বৰ্য বিভূতি মান মৰ্যাদা ল'ৰা ছোৱালী ঘৰ দুৱাৰ অৰ্থ কৰি দৃষ্টিৰে সৈতে ভগৱন্তক ভক্তি কৰিছে, হিমা এনেধৰণৰ ভক্তিভাগক ৰাজস ভক্তি বুলি কোৱা যায়। ভগৱন্তকে ভজিছে, তবুৰ ৰাজসিক ভক্তি। এতিয়া উত্তম ভকতসকলে কি কৰে? হৰি হৰি হে প্ৰভু, মই যে কিমান জন্মে জন্মান্তৰৰ মূৰত মই যে কিমান মহা মহা ৰাখি ৰাখি পুণ্যৰ ফলত এবাৰৰ কাৰণে হ'লেতো মানৱ জন্ম পাই গ'লোঁ, আৰু এই নৰদেহা পাই কৰিব লাগিছিলে কি? কৰিলোঁ কি? বিত গয়ে দিন ভজন বিনাৰে বিত গয়ে দিন ভজন বিনাৰে বাল অৱস্থা খেল গমায় বাল অৱস্থা খেল গমায় অজহু নগৰী মন কি তৃষ্ণায় বিত গয়ে দিন ভজন বিনাৰে। এই বুলি ভকতে ভাবে হৰি হৰি। আৰে মোৰ প্ৰত্যেকটো দিন প্ৰত্যেকটো ক্ষণ পাৰ হ'ব লাগিছিলে ভগৱন্তৰ ভজনৰ মাধ্যমেদি, শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি, ভকতৰ সংগৰ মাধ্যমেদি। সেইকাৰণে আমাৰ কৃপালু গুৰুজনৰ কলমে আমাক সোঁৱৰাইছে, বহাটোৰ মাধৱ গুৰুজনাই কৃপা কৰিছে। ওৰাম কৃপাল সাগৰ দৈৱ কৃনন্দন পুৰীও মনৰ কাম
ভকতৰ সংগ সদানুবুঝুক মুখে তোৱা গুণ নাম ৰাম ভকতৰ সংগ সদানুবুঝুক মুখে তোৱা গুণ নাম গাওঁ সঁচা অৰ্থত ভাবোনে নেভাবো সেইটোহে আচল কথা নে গাবলৈ কাৰণে সুৰখন চাৰ ভাল লাগে কাৰণে গাইছোঁ নে সঁচাকৈ মোৰ হৃদয়খনে কান্দি উঠিছে নাই সেইটোহে আচল কথা নাই উঠা কিন্তু গাওঁ আমাৰ গুৰুজনাই লিখা ঘোষা যিহেতু গাওঁ দীনবন্ধুৰা দয়াশীল দে তোৱা পদ কবলে সদায় কৰো সেৰে দীনবন্ধুৰা সদায় গাইছোঁ দীনবন্ধু ৰাম তোৱাৰ পদকমলত সদায় সেৱা ধৰি আহিছোঁ কিন্তু ধৰিছোনে নাই ধৰা এই অধমৰ অন্তত জীৱনত সেইটো গাওঁ কিন্তু বোলে শব্দ ব্ৰহ্মণ পাৰ ভৈল যিটো কৃষ্ণ ভোকতি নাই তাৰ মাত্ৰ শ্ৰমে মাত্ৰ ফল যেন ৰাখে বাজি গায় আমাৰ তেনেকুৱাকৈ দিন পাৰ হৈ গৈ আছে শব্দ ব্ৰহ্মত বেদৰ কথা ক'ব পৰা যায় উপনিষদৰ কথা ক'ব পৰা যায় ভাগৱতৰ কথাও ক'ব পৰা যায় গীতাৰ কথাও ক'ব পৰা যায় পুৰাণ ভাৰত ৰামায়ণৰ কথাও ক'ব পৰা যায় কিন্তু নিজে কিমান আচৰিছোঁ সেইটোহে আচল কথা যেতিয়ালৈকে নিজে আচৰা নহ'ব ভগৱানে কৃষ্ণই কৈছে মহামুনি শুকগুৰুৱে পৰীক্ষিত ৰজাৰ আগত কৃপা কৰিলে নিমি ৰজাৰ আগত কবি নামৰ সিদ্ধগৰাকীয়েও প্ৰকাশ কৰিলে কি বুলি মন কৰিব লগা অ ৰাম আপুনি আচৰি ধৰ্ম আনক শিকায় আগে বুলি ভাগৱতী ধৰ্ম নিমিলাই দায়িত্বৰ কৰ্তব্য ভাগৱতত কৈছে আপুনি আগে আচৰিব লাগিব তাৰপিছত আনক কওক আৰু আনকো বঢ়াই বুজাই আগে বঢ়াওক সেই ভাগৱত ধৰ্ম আমি আনকহে কোৱাত লাগিলোঁ নিজে কিন্তু কৰাত হোৱা নাই এতিয়াও মৃত গয়ে দিন ভজন বিনাৰে ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ ভক্তি হৰি হৰি প্ৰভু এই দুৰ্ঘোৰ কলিযুগ এই কলিযুগত আৰু এতিয়া যাগ যজ্ঞ পূজা পাৰ্বণ শ্ৰাদ্ধ পিণ্ড তীৰ্থ ভ্ৰমণ দান দক্ষিণা কোনো ৰীতি নীতিৰ কোনো পৰম্পৰাই সংসাৰক তৰাই দিব নোৱাৰিব প্ৰভু তোমাৰ কেৱল সংসাৰ তৰিবৰ একমাত্ৰ উপায় তোমাৰ নাম তোমাৰ ভকতি এই তোমাৰ ভকতিক এৰি যে মই কেৱল মায়াময় সংসাৰত লাগিলোঁ লাগি কাৰণ মোহলক মায় লাগি কাৰণ মোলক মায় অজাহু নগৈ মন কি তৃষ্ণায় দিত গৈ দিন ভজন বিনা
ব্যৱসায় কৰি আছিলোঁ, লাভ লাগে লাভ লাগে লাভ লাগে, লাহে কাৰণ আৰে লাভ পোৱাটো দূৰৰে কথা, মূলো গ'ল, মূল কমায়ো তথাপিতো তৎসত্ত্বেও আজাহুন দৈ মন কি তৃষ্ণায়, মোৰ এতিয়াও পাপী মনটোৱে কিয় সংসাৰৰ কাৰণে বিৰাগী হোৱা নাই। এই বুলি ভগৱন্তক খাটনি ধৰে ভকতে, হে প্ৰভু মোক এনেকুৱা মতিগতি দিয়া প্ৰভু, যাতে মোৰ আজন্মৰ অগণন পাপ ৰাখি ৰাখি পাপ যাতে প্ৰভু তোমাৰ ভক্তি নিজৰ জৰিয়তে মই কমচে কম এবাৰৰ কাৰণে হ'লেও ধৌত কৰি পেলাব পাৰোঁ। এই বুলি নিজৰ পাপ নাশ, এই বুলি ভগৱন্তক ভক্তি কৰা এই ভাগৰ নাম হ'ল আই সাত্বিক ভকতি বা উত্তম ভক্তি বুলি কোৱা হয়। কৃষ্ণ কৃষ্ণ। হে ৰাম প্ৰতিমা পূজয় আৰ ভেদ ভাৱ দৰিখন, তিনিটো সমান আকক উত্তম মধ্যত ক্ৰমে, তামসাদি ভক্তি মাজে তিনি তিনি মতে ভেদ, হেৰাম একো বিধে নব নব প্ৰকাৰে হৈ আছে ভেদ, তাক বুজি বাহা দিয়া মতি, সগুণ ভকতিয়েহি একাধিক আশী বিধ, আবে কহু নিৰ্গুণ ভকতি। হেৰাম শুনি উপসভাসন তৃতীয় স্কন্ধৰ পদ, বুজি উপভক্তিৰ নিৰ্ণয়, সগুণ ভকতি যত পৰিতাপ পৰিহাৰ, নিৰ্গুণকো কৰি আশ্ৰয়। হেৰাম দেখাত কেন কৃপা কৰি, আপুনি কহন্ত হৰি, ভকতিক কৰি নানা ভাগ, এতেকে নিৰ্গুণ ভক্তি ধৰিব দৃঢ় কৰি, তেবে ঈশ্বৰক পাইবা লাগ। কেনেকে আমি ভগৱানক লগ পাম, কি ভকতি কৰিলে? হয়, আমাক কপিল ভগৱন্তই মাতৃ দেৱহূতিক লক্ষ্য কৰি সমস্ত জগতবাসীৰ কাৰণে উপদেশ প্ৰদান কৰিছে। আই এই 81বিধ ভক্তিয়ে সগুণ ভক্তি। সগুণ ভক্তি মানে কেলে সগুণ ভক্তি বুলি কৈছে? ইয়াত কামনা আছে, বাসনা আছে, ইয়াত সংসাৰৰ মায়া মোহ আছে। সগুণ ভক্তিত ইয়াত সতগুণৰ প্ৰভাৱ আছে, ৰজগুণৰ প্ৰভাৱ আছে, তমগুণৰ প্ৰভাৱ আছে। এই ৰজগুণ তমগুণৰ প্ৰভাৱ থকাৰ কাৰণে এই সমস্ত ভক্তিয়ে 81বিধ ভক্তি হ'ল সগুণ ভক্তি। সেয়াই এভাগেই মাথোন কোনো গুণে, প্ৰকৃতিৰ কোনো গুণে, ৰজগুণ তমগুণ কোনো সতগুণ কোনো গুণে পৰশ কৰিব নোৱাৰে। এভাগেই ভক্তি ভগৱন্তৰ কেৱল নাম। এই 81বিধ ভক্তি সতৰজতম তিনি গুণৰ প্ৰভাৱত এনেই পচি আছে, বোলে এনেই উৰিয়াম কাঠৰ নাও, বোজাটো যদি শিলৰ বোজা হ'ল অগাধ সমুদ্ৰত,
এবাৰ তললৈ গ'লে যিদৰে উঠাই অনা টান, ঠিক তেনেধৰণে কলি পাপ সমুদ্ৰত আপুনি আমি সমস্তজন ডুবু ডুবু হৈ আছোঁ, সাঁতুৰি নাতুৰি আছোঁ। গোস্বামী তুলসীদাস মহাৰাজে তুলসীদাসী ৰামায়ণ গ্ৰন্থত এই বিষয়ে বৰ্ণনা ভাগ এনেকৈ কৈছে, কলি কলি কেৱল মলি মূল মলিনা পাপ পয়োনিধি জন্মন মীনা। কলিযুগটো হেনো পাপৰ পয়োনিধি, পাপৰ সমুদ্ৰ বুলি কৈছে। এই কলিৰ পাপ সমুদ্ৰখন ক'ত ঠাহ খাই আছে? প্ৰত্যেকজন মানুহৰ মানস পটত জন্মন মীনা। প্ৰত্যেকজন মানুহৰ মনে মনে মন বুদ্ধি সৰ্ব ইন্দ্ৰিয়ত কলিৰ পাপ সাগৰে ঠাহ খাই আছে। কিন্তু উপায় কি? এই কলিৰ পাপ সমুদ্ৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে উপায় ভাগে দিছে। আমাৰ কৃপালু গুৰুজনে যিদৰে নামেব কেৱলম কলো নাস্তে গতিৰ অন্যথা। আমাৰ গুৰুজনে একেবাৰে সিদ্ধান্ত দি দিলে, নামৰ বাহিৰে কলি পাপ তৰিবৰ কোনো উপায় নাই। নাম নাম কাম তৰু কাল কৰালা সুমিৰি সমান সকল জগ জালা। গোস্বামী তুলসীদাস মহাৰাজে সিদ্ধান্ত দিছে, নাম কল্প বৃক্ষ। কলিযুগ নাম কাম তৰু মানে বৃক্ষ, কাম তৰু মানে কল্প বৃক্ষ, আৰু পাপ সমুদ্ৰৰ কালান্ত যম। এই পাপৰ কালান্তক যম যি ভগৱন্তৰ নাম সুমিৰি স্মৰণ কৰাৰ লগে লগে সমন সকল জগ জালা। আমাৰ মনটোত যিমান পাপ বাসনাই আবৃত হৈ নাথাকক লাগিলে, যিমান মনটো খঙাল হৈ নাথাকক লাগিলে, যিমান আপুনি ওলৈ যাম তলৈ যাম, এইটো ভাল সেইটো বেয়া ভাবি নাথাকক লাগিলে, যদি কেনেবাকৈ নাম স্মৰণ হৈ গ'ল, যদি কেনেবাকৈ গুৰুৰ কথা স্মৰণ হৈ গ'ল, যদি কেনেবাকৈ দেৱৰ কথা স্মৰণ হৈ গ'ল, যদি কেনেবাকৈ আপোনাৰ ভকতৰ কথা ভকতি ৰত্নৰ কথা মনলৈ আহি গ'ল, আহি যোৱাৰ লগে লগে সুমিৰি সমান সকল জগ জালা। ভগৱন্তৰ নাম স্মৰণ হোৱাৰ লগে লগে যি আপোনাৰ মোৰ মনত কলিৰ পাপ সোমাই ঠাহ খাই আছিল, সেই পাপ আৰু লগালগ দূৰ হ'বলৈ ধৰে। মহাপুৰুষ মহাপুৰুষ কৃপালু গুৰুজনে কি বুলি ক'লে? ও হৰি কীৰ্তনৰ তাপ লাগি পলাই পাপ দশ দিশে ভাগি হীৰা পাইলে বুলি ভয়তে ভিৰিল ৰে। ওরা ব্রহ্মাণ্ডৰ ভিতৰে নাপায় ঠাই, আউৰা ব্ৰহ্মাণ্ড পলাই যাই নামে খেদিলেন্তে ব্ৰহ্মাণ্ড পৰিবাগৰে। নাম এনেকুৱা মহাৰত্ন, নাম
কীৰ্তনৰ তাত প্ৰভাৱিত হোৱাৰ লগে লগে অলিৰ মহা মহা পাপ ৰাখি ৰাখি পাপ দহো দিশে ভাগিবলৈ আৰম্ভ কৰে। পাপ গ'ল আৰু নাম নোযোৱাকৈ নাথাকে, নাম কিন্তু নামে পাপক নেৰে। যলৈকে যি ব্ৰহ্মাণ্ডতে নজক পাপ নামে কিন্তু পিছা নেৰে। এবে কৈ যাইবো গুৰি ধৰি পাপ হব কাম্পে তৰ তৰি হৰি নামে পাই দহি কৰিলে গ চুৰ। নামে পাপ নিশেষ নকৰা পৰ্যন্ত নাম ক্ষান্ত নাথাকে। এনেহেন নাম ধৰ্মৰ মাহাত্ম্যৰ কথা আমাৰ কৃপালু গুৰুজনে বঢ়াৰপুৰ মাধৱদেৱক লগত লৈ নাম ধৰ্ম ভক্তি ৰত্ন প্ৰচাৰ কৰি আছিল নহয়। যাৰ কাৰণে নেকি এই অসম মুলুকত ব্ৰাহ্মণ্য পণ্ডিত মণ্ডলী শংকৰ বিদ্ৰোহী কিছু সংখ্যক ব্ৰাহ্মণৰ মনত এক আন্দোলন আৰম্ভ হৈ গ'ল। ও ৰাম শংকৰ মাধৱ দুয়ো ভক্তি প্ৰকাশয় আগমী ব্ৰাহ্মণ সবে পৰামৰিষয়। আগমী ব্ৰাহ্মণ মানে এই সগুণ ভক্তিৰ উপাসনাত থকা, কামনা বাসনাৰ জৰ্জৰিত হৈ থকা, ঈশ্বৰ ভিন্ন অন্যান্য দেৱ দেৱীৰ উপাসনাৰ জৰিয়তে জীৱনৰ জীৱিকা, দৈনন্দিন জীৱিকাৰ ৰুচি উপাৰ্জন কৰি থকা আগমী ব্ৰাহ্মণসকলৰ বিষয়টো আলোচনাৰ বিষয় হৈ গ'ল। এহাতেদি শংকৰ মাধৱ আমাৰ কৃপালু গুৰুজন বস্তুৱে ভক্তি ধৰ্ম নাম ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰিছে। সিদিনা এজন বাপে প্ৰশ্ন ভাগ কৰিলে, আমাৰ কৃপালু গুৰুজনে প্ৰচাৰ কৰা ধৰ্মভাগৰ নাম বা এইবুলি সুধিলে। দাতাজনে উত্তৰ দিছে, দাক্ষিণাত্যত চতুৰ্দশ পঞ্চদশ শতিকাত দাক্ষিণাত্যতে বৈষ্ণৱ ধৰ্ম আৰম্ভ হৈছিল আৰু সেই কালক্ৰমত আহোঁতে আমাৰ ভাৰতবৰ্ষৰ এই অসম মুলুকত তাকে আমাৰ শংকৰ গুৰুজনাই নৱ বৈষ্ণৱ ধৰ্ম নাম দিলে। মোৰতো লাগিল মূৰত খুন্দা সৰ্বনাশ। বাপজনাই যদি এজনে ব্যাখ্যাকাৰে এনেকৈহে বুজিছে তেতিয়াহ'লে বৰ ডাঙৰ কথা হ'ব। তা আজিও আমাৰ গুৰুজনাই কি ধৰ্ম প্ৰচাৰ কৰি তাকে যদি নাজানো। বাপ নামাতিলেও বোলে নকলেও নোৱাৰোঁ, ফটা মুখ ক'লেও লাগি যায়, ভকতৰ দুখ তেনেকুৱা হ'ল। বাপ আমি অকণমান সহযোগ কৰিব পাৰোঁ নে? বোলে কওক ক'বলৈ হওক। কেলৈ আপোনাৰ সাবে ধোন গুৰু ভতিমাত পাইছে, ভকতিৰ ভাণ্ডাৰ দ্বাৰসৱ চুৰি মুকুতি কয়নি উদাস এক শৰণ হৰি নাম ধৰ্ম কহু ৰাজা কৰপৰতা। এই বুলি পৰীক্ষিত ৰজাৰ আগত শুকমুনিয়ে কোৱা হুবহু মহাবাক্য মৰ্মে আমাৰ কৃপালু গুৰুজনাই প্ৰচাৰ কৰা ধৰ্ম বস্তু ভাগৰ নাম একশৰণ হৰিনাম ধৰ্ম বুলি কোৱাটোহে অতি প্ৰযোজ্য। এই বৈষ্ণৱ ধৰ্ম বুলি কওঁতে তাত বিষ্ণুৰ উপাসকসকলো আছে, বিষ্ণুক উপাসনা কৰা কথাটোও আহি পৰে আৰু বিষ্ণুৰ উপৰিও ভিন্ন ভিন্ন দেৱ দেৱতা পূজা পাৰ্বণ অৰ্চন বনৰ কথাও তাতে সুমিয়াই থৈছে ইচ্ছাপূৰ্বক। সেইকাৰণে আমাৰ কৃপালু গুৰুজনে তেনেকুৱা হ'বলৈ দিয়া নাই। এই অসম মুলুকত একশৰণ নাম ধৰ্ম মানে দেও এক ধৰ্ম এক। ওৰাম দেৱৰ মধ্যত দৈৱ কৃনন্দন ধৰ্মৰ মধ্যত নাম দুইটা পলে তিনি
নাই 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 ভকত পূৰণ কাম। দেৱৰ মধ্য এজনেই ৰজা শ্ৰেষ্ঠ ঈশ্বৰ দেৱ আছে, দৈৱকী নন্দন। ধৰ্মবিলাকৰ ভিতৰত এভাগেই ৰজা ধৰ্ম আছে, কেৱল নাম ধৰ্ম। এই দুভাগৰ বাহিৰে নাই নাই নাই। তিনিবাৰ শপত খাইছে ভকতৰ মনোবাঞ্ছা পূৰণৰ অন্য কোনো উপায় নাই। ভকতে কি ধন টকা পইচা ঈশ্বৰৰ পৰা বিচাৰিবনে ভকতৰ মনোবাঞ্ছা পূৰণ হ'বলৈ হ'লে? ভকতে কি ঐশ্বৰ্য বিভূতি বিচাৰি ভকতি কৰিব নেকি? ভকতে কি ল'ৰা ছোৱালী ঘৰ দুৱাৰ বিচাৰি ভকতি কৰিব? নিবিচাৰে। ভকতে একো নিবিচাৰাকৈ ভগৱন্তক ভকতি কৰে, অথচ ভকতৰ মনোবাঞ্ছা ভগৱন্তই পূৰণ কৰে। দেৱান ভাৱয়তানেন তে দেৱান ভাৱয়ন্তো বহ পৰস্পৰম ভাৱয়ন্তঃ শ্ৰেয়ঃপৰম অবাপ্স্যথ। দেৱান ভাৱয়তানেন তে দেৱান ভাৱয়ন্তো বহ পরস্পরম ভাবয়ন্তঃ শ্রেয়ঃপরম অবাপ্স্যথ। দেৱান ভাৱয়তানেন। আমাৰ যদি জীৱনৰ প্ৰতিটো খোজতে দেৱ প্ৰধান আমি হ'লোঁ, ভকত প্ৰধান হ'লোঁ, নাম প্ৰয়াণ হ'লোঁ, হৰি পৰায়ণ হ'লোঁ, সেই কথাটো কৈছে। গুৰু পৰায়ণ হ'লোঁ, দেৱান ভাৱয়তানেন। এই গুৰুদেৱ নাম ভকতৰ বাহিৰে কোনো কাৰণ আনৰ কথা কেতিয়াও যদি আমি চিন্তা নকৰা বিধৰ হৈ গ'লোঁ, সেই কথাটো কৈছে দেৱ ভাৱনা। দেৱান ভাৱয়তানেন। আপুনি আমি যিমান যিমান কৰি মানে নিখুঁতভাৱে শুদ্ধভাৱে দেৱপৰায়ণ, গুৰুপৰায়ণ, ভকতপৰায়ণ, নাম পৰায়ণ হৈ যাব পাৰিম, সিমান সিমান পৰিমাণে তে দেৱান ভাৱয়ন্ত। তেতিয়াহ'লে আপোনাৰ মোৰ সমস্তজনৰ কাৰণে দেৱেও আপোনাক লগ নেৰে। যদি দেৱক আপুনি নেৰে, দেৱে যদি আপোনাক নেৰে, পৰস্পৰম ভাৱয়ন্তঃ। যিখন সমাজত দেৱৰ ওপৰত সৰ্বতো প্ৰকাৰে ভৰসা ৰাখিব ভকতে, যিখন গৃহস্থীয়ে, যিজন যুৱকে, যিগৰাকী যুৱতীয়ে যথা সৰ্বস্ব সমৰ্পণ কৰি ভগৱন্তক বিশ্বাস কৰি যাত্ৰা আৰম্ভ কৰিব, সেইসকল যুৱকলে কেতিয়াও উজুতি খাবলগীয়া নহয়। যিদৰে অৰ্জুনে ৰথখনৰ ঘোঁৰাকেইটাৰ লাগাম জৰি ভগৱানে কৃষ্ণ সখীয়েকৰ হাতত অৰ্পণ কৰি দিছিল, ঠিক আমি যিসকল যুৱক যুৱতীয়ে ভগৱন্তৰ হাততে আমাৰ দেহৰূপী ৰথখনৰ ইন্দ্ৰিয়ৰূপী ঘোঁৰাকেইটাৰ লাগাম জৰি যদি আমি সদা সৰ্বদাই অৰ্পিত কৰি জীৱন সংগ্ৰামত আমি অগ্ৰসৰ হ'ব পাৰোঁ, তেতিয়াহ'লে তাহানিৰ অৰ্জুনৰ বিজয়ে আমাৰো বিজয় হ'বই হ'ব।